জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি পৰিয়ালৰ এজাহাৰ দাখিল জুবিন গাৰ্গৰ পৰিয়ালে CIDত দাখিল কৰিছে এজাহাৰ দাখিল সন্দৰ্ভত জুবিন গাৰ্গৰ খুৰাক জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সমগ্ৰ টিম তথা অসম এছ'চিয়েশ্যনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ সকলোকে তদন্তৰ আওতালৈ আনিবলৈ আহ্বান জুবিন গাৰ্গৰ মোবাইল ফোনকে আদি কৰি সকলো সা সামগ্ৰী আৰক্ষীক সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালে পৰিয়ালে সেইখনত আমি বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক একিউজ কৰি পেলাই তেওঁলোকৰ ওপৰত বিচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু এণ্টায়াৰ টিমকে আমি হেৰিৰ আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ আৰু থুলমূলকৈ মই কৈছোঁ ডিটেইলছটো মই আজি ক'ব নোৱাৰিম আৰু জুবিনৰ সম্পৰ্কে যিখিনি তথ্য পাতি বা ৰেকৰ্ডছ আছে ডেটাজ আছে বা তাৰ মোবাইল ফোন সকলোখিনি পুলিচৰ আয়ত্তলৈ আনিবলৈ আমি অনুৰোধ জনাইছোঁ এই বিষয়ে চমুকৈ ইমানেই ক'লোঁ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি।